Convert the decimal number 7245 into its hexadecimal equivalent. Okay, তো আমাক দিছে এটা decimal number 7245 যেহেতু এইটো decimal হয় ইয়াক আমি ব্ৰেকেটৰ ভিতৰত ৰাখি ইয়াতে তলতে 10 লিখি দিম তো আমাক কৈছে এই নম্বৰটোৰ hexadecimal equivalentটো কি হ'ব তো তাৰ কাৰণে আমি কি কৰিম ৰং ডিভিজন বা ৰিপিটেড ডিভিজন মেথডটো ইউজ কৰিম 7245 আৰু ইয়াক আমি ডিভাইড কৰি যাম 16 এৰে এতিয়া 7245ক 16 এৰে ডিভাইড কৰিবলৈ কাৰণে আমি এটা কাম কৰোঁ কেলকুলেটৰৰ সহায় লৈ লওঁ সো 7245 আছে ইয়াক আমি 16 এৰে যদি ডিভাইড কৰোঁ তেনেহ'লে আমি পাওঁ 452 ঠিক আছে তো তাৰ মানে আমি ইয়াতে ল'ম 452 মিনিংটো এইটোৱে হৈছে আমি খালি ইন্টিজাৰ পাৰ্টটো লৈছোঁ ফ্ৰেকশ্যনেল পাৰ্টটো ল'ব নালাগে তো এইটোৱে হৈ যায় 16 ইনটু 452 যদি কৰোঁ আমাৰ তাত আহে কি 7232 16 ইনটু 452 কৰিলে আমাৰ তাত আহিব 7232 বাট ইয়াতে আছে 7245 তো আমি 7245 পৰা 7232 যদি মাইনাছ কৰোঁ আমাৰ তাত কিমান থাকিব 13 থাকিব তো তাৰ মানে এইটোৱে হৈ যাব ৰিমাইণ্ডাৰ 13 অ'কে Okay, next আমি কি কৰিম 452ক আকৌ 16 এৰে ডিভাইড কৰিম নেক্সট আকৌ আমি কি কৰিম 452ক 16 এৰে ডিভাইড কৰিম 16 এৰে ডিভাইড কৰিলে আমাৰ ইন্টিজাৰ পাৰ্টটো হৈছে 28 ফ্ৰেকশ্যনেল পাৰ্টটো 25.25 এইটো চাব নালাগে খালি ইন্টিজাৰ পাৰ্টটো চালে হৈ গ'ল যোনটো হৈছে আমাৰ 28 তো তাৰমানে আমি ইয়াতে কৰিলোঁ 16 ইনটু 28 এতিয়া 16 ইনটু 28 কৰিলে আমি কিমান পাই আছোঁ তাকে এবাৰ চাওঁ কাউণ্ট কৰি 16 টাইমছ 28 কৰোঁতে আমি পাইছোঁ 448 অ'কে ঠিক আছে ইয়াতে আমাৰ আছে 448 বাট ইয়াতেতো আছে আমাৰ 452 তো 452 মাইনাছ 448 কৰি দিওঁ তো ইয়াতে আমাৰ কিমান থাকি যাব ৰিমাইণ্ডাৰ থাকি যাব 4 তো ইয়াতে আমাৰ ৰিমাইণ্ডাৰ থাকি যাব 4 নেক্সট আমি কি কৰিম এইটো সৰু নম্বৰ হয় ইজিলি পাৰিম 16 1 যা 16 চ' 28ৰ পৰা 16 মাইনাছ কৰিলে আমাৰ তাত থাকি যাব 12 এণ্ড দেন ফাইনেলি 16 0 যা 0 বিকজ 116ত সৰু হয় সেইকাৰণে আমি 0ৰ লগত মাল্টিপ্লাই কৰিছোঁ 16 0 যা 0 ৰিমাইণ্ডাৰ থাকি যাব আমাৰ 1 এতিয়া এইটো হৈ যাব আমাৰ মষ্ট ছিগনিফিকেণ্ট ডিজিট এইটো হৈ যাব আমাৰ লিষ্ট ছিগনিফিকেণ্ট ডিজিট এতিয়া আমি কি কৰিম বটম টু টপ যাম তো ফাৰ্ষ্ট নাম্বাৰটো আহিব ইয়াতে আমাৰ 1 এটা ফাৰ্ষ্ট নাম্বাৰটো আহিব 1 নেক্সট নাম্বাৰটো 12 আছে বাট ইয়াতে আমি 12 লিখিব নোৱাৰোঁ বিকজ আমি কি কৰি আছোঁ আমি ডেচিমেল নাম্বাৰক 16 এৰে ডিভাইড কৰিছোঁ আৰু যি ৰিমাইণ্ডাৰবোৰ পাইছোঁ অভিয়াছলি এইকেইটা হৈছে আমাৰ ডেচিমেল নাম্বাৰ বাট ইয়াৰ হেক্সা ডেচিমেলটোহে লাগিব যিহেতু আমি হেক্সা ডেচিমেললৈ কনভাৰ্টে কৰি আছোঁ 1ৰ কোনো প্ৰব্লেম নাই 1ৰ হেক্সা ডেচিমেল 1এ হয় তো 12ৰ হেক্সা ডেচিমেল কি হ'ব তো এইটো কাৰণে মনত ৰাখিব লাগিব তো আমাৰ 10 11 12 13 14 15 এইকেইটা হৈছে আমাৰ ডেচিমেল নাম্বাৰ এইকেইটা কিন্তু হেক্সা ডেচিমেলত আমি এ বি চি ডি ই এফ এইকেইটাৰে ৰেপ্ৰেজেণ্ট কৰোঁ তো তাৰমানে 12ক আমি ৰেপ্ৰেজেণ্ট কৰিব লাগিব চিৰে তো ইয়াতে আহি যাব মোৰ নেক্সট নাম্বাৰ চি তাৰপিছত 4 আছে 4ৰ প্ৰব্লেম নাই 4 ডেচিমেল হওক হেক্সা ডেচিমেল ছেইম কথা হয় 13 আছে আমি 13 ইউজ কৰিব নোৱাৰোঁ 13ৰ জেগাত আমি ইউজ কৰিব লাগিব টি তো আমাৰ যোনটো হেক্সা ডেচিমেল ইকুইভেলেণ্টটো আহিলে 7245 সেইটো আহিছে 1C4